আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণী মানুহৰ লগত মই কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে ধন্যবাদ সকলো প্ৰশ্ন এটা আছিল হয়তো উত্তৰ পাম বুলি আশা কৰিলো হেমচন্দ্ৰ বৰুৱাৰ পিতৃ নামটো কি ক'ব পাৰিব নেকি আপুনি গোটেই হেমচন্দ্ৰ বৰুৱা সম্পৰ্কে বিভিন্ন কথা আছে আপোনালোকে যেনেকে মই প্ৰশ্ন কৰিলে আপোনালোকে তাত সুধি থাকে নহয় আপোনালোকক মই এৰি দিলো আপোনালোকে টিভিত টক শ্ব' কৰি দেখুৱাই দিব হেমচন্দ্ৰ বৰুৱাৰ বাপেক অমুক আছিল না মই কৈছো এতিয়া আপোনালোকে যেনেকে চলে আমিও তেনেকে চলিম আপোনালোকে যেনেকে মোৰ কথা এটা লৈ পেলাই টক শ্ব' কৰি থাকে কাগজ কেইখনমান লৈ মই কৈ দিলো এতিয়া আপোনালোকে টক শ্ব' এটা কৰি বুজাই থাকক যে হেমচন্দ্ৰ বৰুৱাৰ বাপেক অমুক আছিল পুতেক অমুক অমুকৰ অমুক এনেকে বংশধৰ অমুকৰ অমুক বংশধৰ তেওঁৰ ল'ৰা আছিল নে ছোৱালী আছিল তেওঁ বিবাহ কৰাৰ পিছত পত্নী কিমান কম সময়ত ঢুকাইছিল ইত্যাদি সব কথা তাত আছে এইবিলাক সব অসমৰ তথ্যত আছে আপুনি ধুনীয়াকে এটা টক শ্ব' পাতি বুজাই দিব মই কিয় ক'ব লাগে না মই নকওঁ আপোনালোকে মোক ট্ৰেপত আনিব চেষ্টা মই নকওঁ আপোনালোকে তই বঢ়িয়া আছে এটা টক শ্ব' পাতি বুজাই দিয়ক অসমৰ ৰাইজক না মই জানিলেও নকওঁ আপোনালোকে জনাব মই জানো সব জানো কাৰণে কৈছো এইটো বংশধৰটো আপোনালোকে এখন আমাৰ যেনেকে পুৰখীনামা থাকে মোৰো পৰিয়ালৰ পুৰখীনামা আছে মোৰ দেউতা অমুক মোৰ ককা অমুক মোৰ আজো ককা অমুক মোৰ অমুক ককা অমুক এনেকে পুৰখীনামা থাকে সেই পুৰখীনামাখনো তেওঁৰ আছে তেওঁ পুৰখীনামাখন লৈ টক শ্ব' এটাত বহিলে হ'ল এই সুনীত বোলাজন যে আছে তেওঁক আৰু জয়ন্ত বৰুৱাক একেলগে বহাই দি তেওঁ এটা টক শ্ব' কৰিব যে অমুকৰ পুতেক অমুক অমুকৰ পুতেক অমুক অমুকৰ পুতেক অমুক মই সুধিছো যে তেওঁ নাই তেওঁৰ পৰিণতি হয় নে নহয় বায়'লজিকেল গ্ৰেড গ্ৰেণ্ডছন হয় নে নহয় উত্তৰটো দিয়ক এটাই প্ৰশ্ন মোৰ প্ৰশ্ন এটাই যে তেওঁৰ বায়'লজিকেল গ্ৰেড গ্ৰেণ্ডছন হয় নে নহয় উত্তৰ দিয়ক আপোনালোকৰ সম্পাদকজনে পত্নী নিৰ্যাতন কৰে নে নাই উত্তৰ দিয়ক আৰু আপোনালোকৰ এই যে এমডি গৰাকীয়ে এই কোম্পানীটো খুলিছিল নে উত্তৰ দিয়ক তিনিটা প্ৰশ্ন কৰিলে উত্তৰটো আপোনালোকে টিভিত দি থাকিব মই দিবলৈ নাই মই মোক ক'ব নালাগে টিভিত ক'ব আপোনাৰ কথা মই নুশুনো মই জানো টিভিত দিব টিভিত দিব টিভিত দিব তাৰমানে গৌৰৱ গগৈ আৰু জয়ন্ত বৰুৱা মিলি জুলিয়ে গোটেইটো কৰিছে তেওঁলোকৰ উদ্দেশ্য হল এইটোক এটা ইছ্যু বনাব লাগে যিটোৰ প্ৰশ্নৰ উত্তৰ সংসদত বিধানসভাৰ ভিতৰত সদনত বিধানসভাৰ ভিতৰত পদ্ম হাজৰিকাই দি থৈছে এই যে 90টা গৰু ক'ত দিছিলে কিমান পইচা পাইছে কিমান দামত দিছে এনডিডিবিক তেওঁলোকে যে চেক দিছিলে নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ডৰ পৰা এই গৰুখিনি আহিছিল তাৰ গোটেই তথ্য দি থৈছে বিধানসভাতে দি থোৱা আছে সবেই জানে তাৰ পিছতে এই কথাখিনি কোৱা মানে এইটো ইণ্টেনশ্যনেলি কংগ্ৰেছ আৰু প্ৰতিদিন গোষ্ঠীটোৰ মিলন আৰু তেওঁলোকে আমাৰ এগেইনষ্টত কৰি থকা এটা কনস্পিৰেচি ইমানেই মই তথ্যই দিলো দেখোন এইখন কাগজ নিদিলো জানো এইখন কাগজত 90 জনী গৰু ক'ত কোনে লৈছিলে ইয়াত সকলোৰে নাম আছে আপোনালোকে নামকেইটা চালে হ'ল গোটেইকেইটা দিলো নে নাই তথ্য ইয়াতে কাৰ কাৰ নাম আছে ভাইচ চেয়াৰমেন জিএমডিএ এমপি মঙলদৈ এমএলএ জোনাই এমএলএ গহপুৰ এমএলএ কমলপুৰ বাবুলনাথ নীৰজ বৰা জেএমবি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড নাম আছে 90টা গৰু কাক ক'ত দিছে লিখা আছে এইটো প্ৰপাগাণ্ডাই এইটো হল কংগ্ৰেছৰ প্ৰপাগাণ্ডা আৰু এই প্ৰপাগাণ্ডাটো প্ৰতিদিন গোষ্ঠীটো জড়িত আছে সিমানেই মই আপোনাৰ কথা নুশুনো আপুনি টিভিত বজি থাককে আপোনাৰ কথাটো আপোনাৰ টিভিত বজাই প্ৰত্যুত্তৰ দিব মই কোৱা কথা কেইটা ক'লো যদি মোৰ কথা কেইটা মিছা আপোনাৰ টিভিত দেখুৱাবলৈ সাহস লাগিব কাৰণ সিদিনাখন আপুনি ক'লে আনকাট দেখাবলৈ সাহস নহ'ল কৈ গৈছিল তো আপুনি আছিল এইজন আছিল নে নাই আপুনি কৈ গৈছিল যে মই আনকাট দেখাবলৈ সাহস হ'ল জানো দেখাবলৈ যেতিয়া সাহস নহ'ল এতিয়া আনকাটটো তাতে দেখাওকগৈ গোটেইটো তাতে দেখাওক মই আপোনাৰ একো প্ৰশ্ন উত্তৰ নিদিওঁ দ্বিতীয় নহয় আপোনাৰ প্ৰশ্নৰ উত্তৰ দিওঁ মই তিনিটা প্ৰশ্ন সুধিছো যে হেমচন্দ্ৰ বৰুৱাৰ তেওঁ গ্ৰেণ্ড গ্ৰেণ্ডছন পৰিণতি হয় নে নহয় উত্তৰ দিয়া নিদিয়াৰ অধিকাৰটো মোৰ আছে মই নিদিওঁ আপোনালোকে টিভিত বজাই ল'ব যে হেমচন্দ্ৰ বৰুৱাৰ পুৰখীনামাখন বজাই দিব তেওঁ নালাগে আপোনাৰ প্ৰশ্ন ইয়াত সুধিবলৈ আপুনি এখন প্ৰেছ মিট পাতি কৈ দিব আপোনাৰ প্ৰশ্ন কোনে শুনিব আপুনি প্ৰেছ মিটতে কৈ দিব কাৰণ আপোনালোকে আনকাট বজোৱাৰ সাহস নথকা মানুহৰ মই নেদেখাওঁ সেইদিনাখন যদি আনকাটটো বজালেহেঁতেন নাই মই এইটো কৈছো আনকাট বজোৱাৰ সাহস থাকিলে আপোনাক দেখুৱাই দিলোহেঁতেন আনকাট বজাবলৈ আপুনি তো সিদিনাখন কৈ গৈছিলে আনকাট বজাম বুলি বজালে জানো একো মন্তব্য শুনাবলৈ আপোনাৰ প্ৰেছ মিট নহয় মোৰ প্ৰেছ মিট মোৰ প্ৰেছ
যি নহওক এইটো আপোনাৰ ফাৰ্মত যাবলৈ কাৰণে আপুনি এখন আবেদন দিব মোক এখন কোম্পানীৰ যেতিয়া ফাৰ্ম থাকে ব্যক্তিগত মালিকাধীন ফাৰ্মত গ'লে মোক এখন আবেদন দিব মই অনুমতি দি দিম যে যাব আপুনি যাবগে তাতে গৈ অনুমতি বিচৰা হৈছিল তেওঁ জোৰ কৰি আমি তাতে মোৰ ষ্টাফে থাকে ষ্টাফে পাৰ্মিশ্যন দিব পাৰে নেকি দ্বিতীয়টো মোৰ প্ৰশ্ন হৈছে কাৰণ আপোনালোকে গৈ কিবা আছে ৰঙিয়া আপুনি ফাৰ্মখন সম্প্ৰসাৰণৰ কথা কোৱা হৈছে নলবাৰী আপুনি যোনখন স্থান উল্লেখ কৰিছে নলবাৰী এড্ৰেছ মানুহৰ তাতে আপুনিও পঢ়িব নাজানে তাতে হ'ল মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে আপুনি পঢ়িব নাজানে আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত মই কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে ধন্যবাদ সকলোকে ধন্যবাদ উত্তৰ আপুনি টক শ্ব' এটা পাতক দিছিলে যে ইয়াত যিবোৰ গৰু বিশেষকৈ ছাবচিডিৰ কাৰণে যিটো এডভাৰটাইজ দিয়া হৈছিল বুলি কৈছে 20জনক দিব বুলি কৈছিলে 16জনে এপ্লাই কৰিছিলে 15জনক দিয়া হ'ল তাৰ কাৰণে এডভাৰটাইজ দিয়া হৈছিল পেপাৰৰ জৰিয়তে আপোনালোক যিহেতু জনপ্ৰতিনিধি আপুনি এজন বিধায়ক এজন মন্ত্ৰীও এই বিষয়টো যেতিয়া পেপাৰত দিছিল সকলোৱে পেপাৰ হয়তো কৰিব এই বিষয়টো সমষ্টিৰ মানুহৰ সৈতে কেতিয়াবা আলোচনা কৰিছে মোৰ নলবাৰী সমষ্টিৰ 2-3জনে পাইছে মানে ইয়াতে নোৱাৰে কিয় অসমত এনেকুৱা ফাৰ্ম খুব কম আছে মানে ইয়াত যিকেইটা ক্ৰাইটেৰিয়া দিছে এইটো হ'ল চলি থকা ফাৰ্ম 200 লিটাৰৰ ওপৰত গাখীৰ হ'ব লাগিব তেওঁলোকে এক্সটেনশ্যনৰ কাৰণে সুবিধা পাব তেওঁলোকৰ ইনকাম টেক্সৰ ফাইলত যিটো বিচাৰিছে বা যি ধৰণৰ ক্ৰাইটেৰিয়া বিচাৰিছে সিমান ক্ৰাইটেৰিয়া থকা ফাৰ্ম অসমত খুব কম আছে এই ডায়েৰী ফাৰ্ম সেইকাৰণে নোৱাৰে মোৰ তাত যিকেইজনৰ ক্ৰাইটেৰিয়া আছিল মোৰ তাত 2জন মানে পাইছে তেওঁলোকে ইণ্টাৰভিউ তেওঁ কৈয়ে দিছে মোৰ তাত পোৱাজনে টিভিত ইণ্টাৰভিউ দিছে যে তেওঁ কেনেকৈ পাইছিলে কি পাইছিলে ইয়াত ইমান ক্ৰাইটেৰিয়াটো ফুলফিল কৰিব নোৱাৰে সেইটোৱে কথা আজি মই বেলেগ কথা নকওঁ কাৰণ এইটোত আপোনালোকে এইটো ডাইলুট কৰি পেলাব সেইকাৰণে মই আজি এইখিনিয়ে ক'লো মইতো আপোনালোকৰ টিক্সত মই আহিব খোজা নাই আপোনালোকে এইখিনি বজাই দিয়ক ধন্যবাদ এটা কথা যে 13,20,000 টকা আপুনি ক্ৰয় কৰিব পৰা শক্তি থকা আপোনাৰ জয়ন্ত মল্ল বৰুৱাদেৱে 50 লাখ টকা যিটো ৰাজ সাহায্য সেইটো আশা কৰাটো বা সেইটো লোৱাটো শুনিবলৈ লাভ লগা হয়নে নহয়